তিতাবৰৰ LKB ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে প্ৰথম বাৰ্ষিক যুগল ভূঞা সোঁৱৰণী দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা। উদ্বোধনী মেচত ছুপাৰ অভাৰৰ জৰিয়তে জয়লাভ তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাৰ। টছত জয়ী হৈ গ্ৰাম্য সাংবাদিক সন্থাই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰথমে বেটিং কৰি কলবস্তি ক্ৰিকেট ক্লাবে 5 অভাৰত 56 ৰান সংগ্ৰহ কৰে। ইফালে বেটিং কৰিবলৈ আহি গ্ৰাম্য সাংবাদিক সন্থায়ো 56 ৰান সংগ্ৰহ কৰাত মেচত ট্ৰাই হয় আৰু ছুপাৰ অভাৰৰ সিদ্ধান্ত ল'ব লগা হয়। উত্তেজনাপূৰ্ণ মেচখনত ছুপাৰ অভাৰত গ্ৰাম্য সাংবাদিক সন্থাই 14খন ৰাজ্যৰ বিজয় লক্ষ্য বান্ধি দিয়ে যদিও শতাধিক ক্ৰিকেট দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত শুভাৰম্ভ অনুষ্ঠানত বহু সংখ্যক জ্যেষ্ঠ আৰু গণ্যমান্য ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। খেলৰ প্ৰাক মুহূৰ্তত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে উদ্যোক্তাসকলে। LKB ক্ৰীড়া সন্থাৰ প্ৰাক্তন সম্পাদক তথা সমাজ সংগঠক প্ৰয়াত যুগল ভূঞাৰ সোঁৱৰণী এইবাৰ প্ৰথম বাৰ্ষিক আমি LKB ক্ৰীড়া সন্থাই দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাখন আমি 3 দিনীয়াকৈ আৰম্ভ কৰিছোঁ আৰু আমি সম্পূৰ্ণ ৰাইজৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহযোগ পাইছোঁ আৰু যে আমাৰ ক্ৰিকেট খেলুৱৈসকলৰ যথেষ্ট আমি সহযোগিতা উদ্দীপনা আৰু সকলোৰে আমি এই খেলখনৰ প্ৰতি যথেষ্টখিনি আমি সকলোৰে যিটো সহযোগিতা যথেষ্ট আমি সহযোগিতা পাইছোঁ আৰু অহা বৰ্ষত আমি দুগুণ উৎসাহেৰে ইয়াতকৈও আমি ডাঙৰকৈ সদৌ অসম ভিত্তিত আমি ক্ৰিকেট খেল প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ সক্ষম হ'ম। ধন্যবাদ।